নিষিদ্ধ ঘোষিত বিপ্লবী সংগঠন আলফাৰ প্ৰতিষ্ঠা দিৱস ৭ এপ্ৰিলৰ দিনটোতে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ সন্মুখত ভূমিষ্ঠ হ'ল এটি নতুন দল। আলফাৰ প্ৰাক্তন সদস্যসকলে তেওঁলোকৰ এসময়ৰ সতীৰ্থ তথা শ্বহীদসকলৰ স্মৃতিত এগছি বন্তি জ্বলাবলৈ সময় নোপোৱাক লৈ ক্ষোভ শিৱসাগৰৰ এজন সচেতন ব্যক্তি প্ৰাঞ্জল ৰাজগুৰুৰ। আলফাৰ ৪ দশক জোৰা সংগ্ৰামত কেৱল হেৰুৱাৰহে বেদনা পালে অসমে। ইমান বেদনা গধুৰ সময়ত জাতিয়ে বহু হেৰুৱাব লগা হ'ল। ইয়াৰ বিপৰীতে আমি পালো কি বুলি প্ৰশ্ন সচেতন ব্যক্তিগৰাকীৰ। দেশ আৰু আই অসমীৰ বাবে এক দৃঢ় সংকল্প লৈ নিখিল অসম নব্য জনগণতান্ত্ৰিক সমাজবাদী স্বৰাজ পাৰ্টি নামেৰে গঠন কৰিলে এটি নতুন দল। এক নতুন স্বৰাজ গঢ়াৰ সংগ্ৰাম হ'ব। আগতে ব্ৰিটিছৰ বিৰুদ্ধে, এতিয়া আমাৰ আত্মাৰ বিৰুদ্ধে হ'ব এই সংগ্ৰাম। এই দিনটোৰ পৰাই দুখীয়া নিপীড়িত জনতাৰ বাবে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ ঐতিহাসিক ৰংঘৰৰ সন্মুখত প্ৰাঞ্জল ৰাজগুৰুৰ। অসমৰ জাতীয় জীৱনৰ ইতিহাসত ৭ এপ্ৰিল তাৰিখটো অতি গুৰুত্বপূৰ্ণ। ১৯৭৯ চনৰ ৭ এপ্ৰিলৰ দিনাখন ঐতিহাসিক ৰংঘৰ বাকৰিত স্বাধীন অসমৰ সপোন বুকুত বান্ধি এচাম তৰুণে সংযুক্ত মুক্তিবাহিনী অসমৰ জন্ম দিছিল। আজি ৪.৫ দশক, তাৰমানে ৪৫ বছৰ অতিক্ৰম কৰিলে সংযুক্ত মুক্তিবাহিনী অসমৰ প্ৰধান ফৈদটোৱে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ ত্ৰিপাক্ষিক চুক্তি হ'ল অলপতে, আৰু তেওঁলোকে তাৰপিছতে এই সংগঠন ভংগ ঘোষণা কৰিলে। আনহাতে পৰেশ বৰুৱা, সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আলফা স্বাধীন গোটটো সক্ৰিয় হৈ আছে। কিন্তু এই দুয়োটা গোটৰ আজি ৪৫ বছৰীয়া সংগ্ৰামত আমাৰ অসমৰ জাতীয় জীৱনৰ কাৰণে অকল হেৰুৱাৰহে বেদনা। আজি আমাৰ দেখা গ'ল যে সামৰিক, অসামৰিক মানুহ, পুলিচৰ মানুহ আৰু আমাৰ জেনেৰেল মানুহ আৰু বিপ্লৱী সংগঠনৰ নেতা যুৱক, এই সকলো আজি দীৰ্ঘ ২৫-৩০ বছৰ ধৰি পেলাই প্ৰায় আপোনাৰ চৰকাৰী হিচাপত ১৫,০০০ আৰু আমাৰ বেচৰকাৰী হিচাপত ৪২,০০০ মানুহ এইখন অসমত মৃত্যুবৰণ কৰিলে। বোমা বিস্ফোৰণত কোন কেনেকৈ মৰিলে কিছুমানৰ আজিলৈকে চিনাক্তকৰণো নহ'ল। ইমান এটা বেদনা গধুৰ অৱস্থাত আমাৰ জাতিয়ে হেৰুৱাবলগীয়া হ'ল। কিন্তু আমি পালোঁ কি? আজিৰ দিনটোত সংযুক্ত মুক্তিবাহিনী অসমৰ সতীৰ্থসকলে, প্ৰাক্তন সদস্যসকলে ইয়াত শ্বহীদসকলৰ স্মৃতিত এগছি বন্তি জ্বলাবলৈও আহিবলৈ সময় নাপালে। আজি অতি চকুপানী টুকিবলগীয়া আমাৰ জাতীয় জীৱনৰ কাৰণে দিন। আৰু আপোনালোকে দেখিছে আজি বা কিছু বছৰ আগতে ৭ এপ্ৰিলৰ পুৱতি নিশাৰ পৰা নিশালৈকে ইয়াত কটকটীয়া নিৰাপত্তা থাকে। আজি কিন্তু ইয়াত একো নাই। তাৰমানে আজি সেই গীতত কোৱাৰ দৰে ৰংঘৰ আছে, চকুপানী নিঃশব্দে পৰি আছে, আমাৰ জয়াতীৰ্থ পৰি আছে চকুপানী। জাতীয় জীৱনৰ এই কৰুণ অৱস্থা। প্ৰতিটো ৰাজনৈতিক দল আমাৰ দেশৰ তেখেতলোকে আমাৰ দুখীয়া শ্ৰেণীৰ ৰাইজৰ কাৰণে লৈ পেলাই সদায় পাশা খেল খেলি আহিছে। অসমৰ জাতীয় জীৱন আৰু ভাৰতৰ জাতীয় জীৱনৰ কাৰণে, সমগ্ৰ মা ভাৰতী আই অসমীৰ কাৰণে আজিৰ পৰা এটা নতুন দৃঢ় সংকল্পৰে আমি এটা দল গঠন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই দলৰ প্ৰথম শুভাৰম্ভণি আজি প্ৰাণ প্ৰতিষ্ঠা কৰিছোঁ। আপোনালোকে দেখিছে পবিত্ৰ প্ৰাণ প্ৰতিষ্ঠা সংস্থাপনা দিৱস, নিখিল অসম নব্য জনগণতান্ত্ৰিক সমাজবাদী স্বৰাজ পাৰ্টি। আজি আপোনালোকক আমি জনাব খুজিছোঁ, স্বৰাজ ১৯৪৭ চনৰ যিখন আমাৰ পবিত্ৰ স্বাধীনতা সংগ্ৰামৰ পিছত আমি স্বৰাজ পাইছিলোঁ, সেয়া ক্ষমতা হস্তান্তৰ বুলি কোৱা হয়। সেই স্বৰাজৰ সুফল আজিও নাপালে। সেয়েহে বিষ্ণুৰাভাদেৱে কৈছিলে যে ৰাজ্যে আছে দুটি পথা, এটি কালু এটি চাদা। ৰাজ্যে যদি মংগল চাওঁ, দুইটি পথাৰে বলি দাও। আমি সশস্ত্ৰ পন্থাৰ কথা কোৱা নাই, আমি নব্য গণতান্ত্ৰিক জনগণতান্ত্ৰিক সংগ্ৰাম এখনৰ কথা কৈছোঁ, আৰু স্বৰাজ সংগ্ৰাম। আপোনালোকক জনাবলৈ পাই আজি আপোনালোকৰ মই যদি ভাল পাইছোঁ, ভাৰতবৰ্ষৰ সাম্প্ৰতিক সময়ৰ ৰাজনীতিৰ চাণক্য বুলি যাক কোৱা হয়, তেখেতৰ নামটো মই পাহৰি গৈছিলোঁ পটককৈ। তেখেত আছে এজন, তেখেতেও এই কথাটো কৈছে, স্বৰাজ, গণস্বৰাজ, জনগণৰ স্বৰাজ যিহেতু স্থাপন নহ'ল ১৯৪৭ সেই স্বৰাজ আজি স্থাপন কৰিবৰ কাৰণে আকৌ আমি এখন সংগ্ৰাম আৰম্ভ কৰিছোঁ, নতুন সংগঠন খুলিছোঁ। এই স্বৰাজ আগত ব্ৰিটিছৰ এগেইনষ্টত হৈছিলে, এতিয়া আমি নিজৰ এগেইনষ্টত হ'ব, হয়তো আমাৰ নিজৰ আত্মাৰ এগেইনষ্টত হ'ব। আমাৰ আত্মাৰ ভিতৰত থকা কুপ্ৰবৃত্তিবিলাক, সমাজৰ বেয়াবিলাক আঁতৰাই পেলাই জনগণৰ প্ৰতি মৰমৰ কাৰণে, জনগণৰ মুকুতিৰ কাৰণে যিখন সংগ্ৰাম হ'ব, এই নব্য জনগণতান্ত্ৰিক স্বৰাজ পাৰ্টি আজিৰ পৰা গঠন কৰা হ'ল বুলি মই ঘোষণা কৰিছোঁ। কি কাম কৰিব? আমি এয়া কৈছোঁৱেই, আমি অকল নিপীড়িত শ্ৰেণীৰ জনগণৰ কাৰণে, আমি তেখেতলোকৰ অন্যায় অনীতি দুখ বেদনা দূৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰি যাম। আৰু সংযুক্ত মুক্তিবাহিনী অসমে সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি থাকিছিলে, আৰু সেইকাৰণে তেখেতলোকে পিছত মনে মনে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰি অংক কৰিছিলে। আমি কিন্তু সক্ৰিয় ৰাজনীতিটো অংশগ্ৰহণ কৰিবলগীয়া হ'লে কৰিবলৈ প্ৰস্তুত আছোঁ। যদিও এতিয়ালৈকে আমি ৰাজনৈতিক দল হোৱা নাই, ভৱিষ্যত সময়ত আমি ৰাজনৈতিক দল হিচাপেও আত্মপ্ৰকাশ কৰিম। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।